নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি এটি নতুন ভিডিঅ'ৰ মাজলৈ আৰু ভিডিঅ'টোত হয়তো সকলোৱে ইতিমধ্যে গম পাইছে যোৱাকালি আমাৰ 21 তাৰিখে আসাম পুলিচৰ যিসকল কেণ্ডিডেটে এছআই এক্সাম দি থৈছিল তেওঁলোকে আজি তাৰিখৰ পৰা তেওঁলোকৰ এনসাৰ কিখন চাব পাৰিব 50 টকা পেমেণ্ট কৰি আৰু ডেটো দিয়া হৈছে 31 তাৰিখলৈকে বা যিসকলৰ কুৱেশ্যনসমূহ শুদ্ধ আছিল বা তাত তেওঁলোকে ভুল বুলি দেখুৱাইছে তেওঁলোকে 500 টকা পেমেণ্ট কাটি তেওঁলোকৰ নিজৰ শুদ্ধ এনসাৰটো পাব পাৰিব 500 টকা পেমেণ্ট কাটি বা তেওঁলোকৰ অভিযোগসমূহ মানে দাখিল কৰিব পাৰিব বাৰু সেই কথাখিনি গম পাইছে SLPRB 2025ৰ প্ৰথমখন নটিচ 21 তাৰিখে প্ৰকাশ পাইছিল আৰু এক্সামটো হৈ গৈছে 5 তাৰিখে মানে প্ৰায় 15 দিন মানৰ পাছত আৰু আমাৰ ABUBৰ যেতিয়া এক্সাম হ'ব এই ABUBৰ ৰিটেন এক্সামৰ এনসাৰ কেইখনো তোমালোকে চাব পাৰিবা আৰু হেতু দিবই সিওৰ কাৰণ আজি তাৰিখত অসম চৰকাৰে যিমানবোৰ ৰিক্ৰুটমেণ্টৰ এক্সাম পাতি আছে সকলোবিলাক এনসাৰ কে মুকলি কৰি দিছে 50 টকা 100 টকা হেতু পেমেণ্টটো ডাঙৰ কথা নহয় কিন্তু এনসাৰ কিখন যে আমাৰ বাবে মুকলি কৰি দিছে হেতু বহুত ডাঙৰ কথা কিন্তু আগতে গম পাইছে এনসাৰ কি নামত কিমান হাই হুলস্থুল কৰিছিল নিদিয়ে কিন্তু আজি তাৰিখতো তেনেকুৱা কোনো পৰিৱেশ নাই অসম চৰকাৰৰ দিনত বা এই চৰকাৰখনৰ দিনত গতিকে পেমেণ্ট কিয় লৈছে কিয় নলৈছে সেইবিলাক কথা পাতি লাভ নাই লৈছে তেওঁলোকৰ মানে হেতু লৈছে তো ভালেই কৰিছে কাৰণ 50 টকাতে তোমালোকৰ এনসাৰ কিখন চাব পাৰিছা বাৰু বাকি ইমানো এনসাৰ কি সন্দৰ্ভত ইমান বিশেষ একো নকওঁ কিন্তু ABUB যেতিয়া ৰিটেন এক্সাম হ'ব সেই ৰিটেন এক্সামিনেশ্যনৰ এনসাৰ কিখন চাব পাৰিবা ঠিক এনেকৈ সেম দৰ মানে সেম প্ৰসেছ একেই চলিব আৰু আজি তাৰিখত অসম পুলিচৰ যিমানবোৰ ৰিক্ৰুটমেণ্ট চলি আছে কোনো এটা ৰিক্ৰুটমেণ্ট প্ৰসেছ সম্পূৰ্ণকৈ হোৱা নাই SI ৰিটেন এক্সাম হ'ল যদি ফিজিকেল আছে ভাইবা আছে অসম পুলিচৰ ABUB ফিজিকেল হ'ল যদি এতিয়া ৰিটেন আছে ভাইবা আছে কামাণ্ডৰ ফিজিকেল চলিয়ে আছে আৰু কামাণ্ডৰ আকৌ তাৰপিছত ভাইবা আছে অসম পুলিচৰ 4th গ্ৰেডখিনিতো একো হোৱাই নাই আৰু বাকি এডিআৰ যিখিনি হৈ গ'ল তেওঁলোকৰ অনলি ৰিটাৰ্ণ হৈ গ'ল তাৰপিছত এতিয়া তেওঁলোকৰ ৰিজাল্ট মুকলি কৰি দিব ফেব্ৰুৱাৰী অহা মাহত বাকি তেওঁলোকৰ আকৌ ভাইবা হ'ব মানে যিমানবোৰ ৰিক্ৰুটমেণ্ট প্ৰসেছ চলি আছে সকলোবিলাকে চলিছে কিন্তু কোনো এটা সম্পূৰ্ণকৈ হৈ থকা নাই এইবোৰ প্ৰসেছত চলি থাকিব মানে তেওঁলোকে গোটেই কামখিনিত মানে পুৰা ক্লিয়াৰ কৰিব বিচাৰিছে পুৰা সিনচিয়াৰিটি কৰিব বিচাৰিছে মানে ইটোৰ পিছত সিটো যাতে ক'তো যাতে কোনো খেলিমেলি হ'ব লগা নহয় সেইকাৰণে কিন্তু অসম পুলিচৰ ABUBৰ ৰিটাৰ্ণ এক্সাম হয়তো ফেব্ৰুৱাৰীৰ লাষ্টত হয়তো মাৰ্চৰ এই সময়খিনিতে হ'ব কিন্তু মুখ্যমন্ত্ৰী মহোদয় কোৱা মানে ফেব্ৰুৱাৰীতে কথা কৈ আছে পাতি দিব পাৰে ফেব্ৰুৱাৰী লাষ্টত সেইটো কোনো আমি ক'ব নোৱাৰোঁ পাতিও দিব পাৰে আৰু বাকি কাট অফ লিষ্ট এডমিট কাৰ্ড কেতিয়া দিব নিদিব এই সন্দৰ্ভত যদি আমি ক'বলৈ যাওঁ জানুৱাৰী 31 তাৰিখলৈকে আমি ৱেইট কৰিব লাগিব জানুৱাৰী 30-31 তাৰিখলৈকে আমি ৱেইট কৰিব লাগিব হয়তো খুব সোনকালে নটিফিকেশ্যন আহিব পাৰে কাৰণ যোৱাকালি ঘপককৈ এখন নটিচ ওলাই গ'ল আজি তাৰিখত এনসাৰ কি চাব পৰাকৈ লিংক এক্টিভেট হৈ গ'ল গতিকে কামবিলাক ঘপককৈ কৰিব পাৰে গতিকে আমি কোনো ক'ব নোৱাৰি যে ইমানটো তাৰিখত আহিব বা নাহিব কিন্তু আহিলে সোনকালে আহিব আমি জানুৱাৰী 30-31 তাৰিখ এই সময়খিনিলে আমি ৱেইট কৰিব লাগিব ABUBৰ কথা কৈছোঁ কাৰণ ৰিটেন এক্সাম বা কাট অফ লিষ্ট এডমিট কাৰ্ড কেতিয়া দিব এই সন্দৰ্ভতে বহুতে ৱেইট কৰি আছে কিন্তু ডাইৰেক্ট কাট অফ লিষ্ট মুকলি কৰি দিয়ে ডাইৰেক্ট এডমিট কাৰ্ড দি দিয়ে সেইটো ডাইৰেক্টলি ক'ব পৰা নাযাব কিন্তু 30-31 জানুৱাৰী শেষৰ এই সময়খিনিলে আমি ৱেইট কৰিব লাগিব কাৰণ অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী JP সিং ডাঙৰীয়া ছাৰ যিটো আমাৰ অসম পুলিচৰ অসম আৰক্ষী সঞ্চালক প্ৰধান তেওঁ বৰ্তমানে আমাৰ অসমৰ পৰা যাবগৈ বুলি আমি গম পাইছোঁ তেওঁ বেলেগ এটা বিভাগত জইন কৰিব এইকেইটা দিনতে হয়তো তেওঁ থকা সময় এইখিনিতে হয়তো নটিফিকেশ্যনবিলাক পাব্লিছ কৰি দিব কিন্তু তেওঁ গ'লেগো হয়তো নটিফিকেশ্যনবিলাক গোটেই ক্লিয়াৰ কৰিব তেওঁ গ'লে আন এজন পৰৱৰ্তী বেলেগ এজন হ'ব গতিকে তেওঁ যোৱা নোযোৱা সন্দৰ্ভত নটিফিকেশ্যনবোৰ ৰখাই থৈছে পাব্লিছ কৰিব সেইটো আমি ভবাটো হয়তো অসম্ভৱ কাৰণ SLPRB গোটেই কামবিলাক ক্লিয়াৰকৈ কৰে গতিকে আমি 30-31 তাৰিখলৈকে জানুৱাৰী এইখিনিলৈ ৱেইট কৰিব লাগিব হয়তো দিব আসাম পুলিচ ABUBৰ কাট অফ লিষ্ট বা ড্ৰাইভাৰসকললৈ কিবা এটা না কিবা এটা আপডেট আহিব এইকেইটা দিনতে আমি ৱেইট কৰিবই লাগিব নিশ্চয় আৰু যোৱাকালি নটিচ আহি গ'ল SI সকলৰ কাৰণে গতিকে ঠিক তেনেকুৱাই আপডেটসমূহ আহিব খুব সোনকালে আহিব আমি বিশেষ এতিয়া একো কৰিব নোৱাৰোঁ আৰু মুখ্যমন্ত্ৰী মহোদয় কৈ আছে জানুৱাৰী মানে ফেব্ৰুৱাৰী মাহতে হ'ব বুলি ৰিটেন এক্সাম গতিকে বিশেষ আমিতো জোৰজবস্তি একো কৰিব নোৱাৰোঁ কিন্তু নটিফিকেশ্যন আহিব খুব সোনকালে আমি ৱেইট কৰিব লাগিব বাকি ভিডিঅ'টোত ইমানেই আপডেট আছিল ধন্যবাদ।